উপলক্ষে নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি দেৰগাঁৱত বাটৰ নাট কৰিছে যি দুটা ছাবজেক্ট লিখিছে সঁচাই প্ৰশংসনীয়। মই বিশেষকৈ আপ্লুত হৈছো প্ৰত্যেকজন শিশু শিল্পী ইমান সুন্দৰ অভিনয় কৰিছে। অভিনেতা অভিনেত্ৰীক ধন্যবাদ জনাইছো, বিশেষকৈ সীমান্ত ফুকনক মই ধন্যবাদ জনাইছো। এই ধৰণে এটা নাটকৰ পৰিৱেশ দেৰগাঁৱত গঢ়ি তুলিছে আৰু ইয়াৰ পৰা বহুত অভিনেতা অভিনেত্ৰী ওলাইছে, অসমীয়া ছবি বা চিৰিয়েলত অভিনয় কৰিছে। আৰু এই ধৰণৰ প্ৰচেষ্টা মই ভাবো উঠি অহা প্ৰজন্মই আমাৰ সময়ত আমি যেতিয়া প্ৰথম অভিনয় কৰিবলৈ আহিছো এনেকুৱা ধৰণৰ সুবিধা পোৱা নাছিল, কিন্তু সীমান্ত ফুকনৰ যিটো প্ৰচেষ্টা এইটো সঁচাই শলাগিবলগীয়া আৰু গৌৰৱ অনুভৱ কৰিছো আজি নাটকত উপস্থিত হৈ। আৰু ৱৰ্ল্ড থিয়েটাৰ ডে উপলক্ষে সমূহ নাটকৰ লগত জড়িত শিল্পী কলাকুশলী আপোনালোকৰ চেনেলৰ জৰিয়তে আন্তৰিক শুভেচ্ছা। আপুনি মূলতঃ চলচ্চিত্ৰ বুলিও নাট্য জগতৰ এই নাটকক বেছি প্ৰাধান্য দিয়ে বুলি কয়, এই সম্পৰ্কে হেঙুলৰ প্ৰথম অভিনয় জগতৰ আৰম্ভ হৈছে। মোৰ প্ৰথম নাটক আজি মই অলপ আগত কলো, মই বাটৰ নাট ময়ো কৰিছো। আমি ষ্ট্ৰীট প্লে, আমি চফদৰ হাছমি তেখেতৰ নাটক কৰিছিলো। আৰু অভিনয় মোক যদি সোধা হয় মই প্ৰথম কথা ক'ব লাগিব, মই থিয়েটাৰৰ অভিনেতা বুলি নিজকে কৈ খুব ভাল পাওঁ। ছবি কৰিছো, 60খনৰ ওপৰত চিনেমাত কৰিছো। আৰু অভিনয় কৰি যদি ভাল লাগে প্ৰথমে মই থিয়েটাৰৰ অভিনেতা ক'ব লাগিব। আৰু মই নিজৰ কথা বিশেষ নকওঁ, কিন্তু মই আজি অভিনেতা অভিনেত্ৰীসকলক আপোনালোকে তেওঁলোকৰ অভিনয়টো নিজে প্ৰত্যক্ষ কৰিছে, কি সুন্দৰ অভিনয় কৰিছে আৰু ধন্যবাদ জনাইছো। মই আচলতে মোৰ আধৰুৱা ছবি দুখনমান আছে, সেই ছবি দুখন মই শেষ কৰিম আৰু নিজৰ প্ৰডাকশ্যন সেই ছবি কাম যিটো ককা দেউতা নাতি আৰু হাতী চিকুৱেল হ'ব সেইখনত আছে। আৰু অগ্নিবাণ বুলি এখন ছবি মানে আমাৰ শৈলেন শৰ্মা প্ৰযোজনা আৰু নিৰ্মল শইকীয়া পৰিচালক, অগ্নিবাণ আছে, ককা দেউতা নাতি হাতী আছে। আৰু নিজৰ ছবি এখন প্লেন কৰিছো, কি হয় নাজানো, কিন্তু চেষ্টা কৰিম ভাল ভাল কাম আপোনালোকক। আজি চাওক, মই 2টা দিন ইনজেকশ্যন লৈ পেলাই অভিনয় কৰি আছো, কিন্তু মই অনুভৱ কৰা নাই যে মই গা বেয়া বুলি। দৰ্শকসকলে ইমান সঁহাৰি পাইছে আৰু মই সেই সাহসটো লৈ মই কাম কৰিছো। আৰু যথেষ্ট সঁহাৰি আপোনালোকে নিজে দেখিছে, যোৱা 2টা দিন যথেষ্ট দৰ্শকক সঁহাৰি পাইছো দেৰগাঁও। আৰু এনেকে আৰু আমাৰ আৰু 4 নে 5টামান পেণ্ডেল আছে আৰু সেইটো শেষ কৰি মই ছবিত অভিনয় কৰি 26ৰ পৰা মই আকৌ ভাইমান থিয়েটাৰত পাম। মই সীমান্ত ফুকন, নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক। আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে 2006 চনৰ পৰা নাটকৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছো। গতিকে এইবাৰ বিশ্ব নাট্য দিৱস উপলক্ষে, আজি বিশ্ব নাট্য দিৱস উপলক্ষে আমি দুখনি বাটৰ নাটক, সামাজিক সজাগতাৰ ওপৰত আমি দুখনি বাটৰ নাটক কৰিলো আমাৰ পৰিচালনাৰে। প্ৰথমখনিৰ নাটক আমাৰ নিম্ন শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা মোবাইল এডিকশ্যনৰ ওপৰত, মোবাইল ভাইৰাছ, নাটকখন ৰচনা কৰিছে জ্যোতিপ্ৰসাদ ভূঞাই। আৰু দ্বিতীয়খনি নাটক গোলকীয় উষ্ণতাৰ ওপৰত দীপক কুমাৰ কলিতা ৰচিত পৃথিৱীৰ অসুখ। এই নাটক দুখনিৰ জৰিয়তে আমি অকল মঞ্চত নাটক কৰি থাকিলে নহ'ব, আমি মানুহৰ কাষ চাপিব লাগিব। কেৱল নাটক মনোৰঞ্জনৰ মাধ্যম নহয়, নাটক এক গণমাধ্যম। গতিকে নাটকক আমি মানুহৰ ওচৰলৈ চপাই আনিব লাগিব। চপাই নিবৰ বাবে আমি এনেকুৱা ধৰণৰ পদক্ষেপ আগতেও লৈছো। আগতে আমি এখন ফাকুৱাৰ দিনাখন আমি ৰং বুলি এখন নাটক কৰিছিলো, পৰিৱেশ প্ৰযোজনা, আমাৰ শ্ৰদ্ধাৰ এজন শিক্ষাগুৰুৰ চোতালত। তাৰ পূৰ্বেও আমি বহুত তেনেধৰণে বাটৰ নাটক, ইয়াৰ পূৰ্বে কাকতি ফৰিং বুলি আমি এখন বাটৰ নাটক কৰিছিলো। এই বাটৰ নাটক দুখন আজি আমি কৰিবলৈ পাই সৌভাগ্যৱান যে আজি এই বিশ্ব নাট্য দিৱসৰ দিনাখনে আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি 2খন নাটক সম্পূৰ্ণৰূপে উপভোগ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে। তাৰ বাবে আমি যতীনক ধন্যবাদ জনাইছো। আৰু আমাক এই সুবিধাখিনি দিয়াৰ বাবে দেৰগাঁৱৰ পুলিচ প্ৰশাসনকে আৰম্ভ কৰি ইয়াৰ সমূহ ৰাইজ আৰু সমূহ সাংবাদিক বন্ধু সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো।